হাবিলৈ গৈছিলো জানৈ কটাৰী নিনিলো জানৈ হাবিলৈ গৈছিলো জানৈ কটাৰী নিনিলো জানৈ শুনৈ লতাই বেৰি বেৰি ধৰে জানৈ বিহুলৈ গৈছিলো জানৈ হাঁচতি নিনিলো জানৈ বিহুলৈ গৈছিলো জানৈ হাঁচতি নিনিলো জানৈ শুনৈ ডেকাই বেৰি বেৰি ধৰে চেনেহৰ ঐ মুগাৰে মুহুৰা ঐ তাতোত কৈ চেনেহৰ মাকো তাতোত কৈ চেনেহৰ বহাগৰ বিহুতি ঐ নানাচি কেনেকৈ থাকো Our
সন্মিলনখন পাতিব পাই আমি নথৈ সুখী হৈছোঁ। আমি ৰাইজৰ সহানুভূতিও যথেষ্ট পাইছোঁ আৰু ভৱিষ্যতেও পাম বুলি আশা ৰাখিছোঁ। আৰু সুন্দৰকৈ নেদেখাজনৰ ওচৰতো আমি প্ৰাৰ্থনা জনাইছোঁ যাতে এই 2টা দিন সুন্দৰকৈ আমি পাৰ কৰাব পাৰোঁ, সকলোকে আপ্যায়ন কৰি বা সকলোৰে মৰম চেনেহ বুটলিবৰ কাৰণে যাতে সক্ষম হওঁ। আমাৰ এই বিহুৰ লগত সংগতি ৰাখি আমাৰ এটি প্ৰথমতে আমি পতাকা উত্তোলন কৰা হৈছে প্ৰথম কাৰ্যসূচী, দ্বিতীয় কাৰ্যসূচী স্মৃতি তৰ্পণ, তৃতীয় কাৰ্যসূচীত আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচীত আছিলে 12 সাংস্কৃতিক শোভাযাত্ৰা আছিলে, ইতিমধ্যে সেয়াও সমাপন কৰা হৈছে। আৰু পিছৰ সময়ছোৱা আমি বিহুৰ ওপৰত নিৰ্ভৰ কৰি বিহুৰ মানে জেং বিহু প্ৰতিযোগিতা, ধৰক বোৱাৰী বিহু প্ৰতিযোগিতা, বিহু নৃত্য প্ৰতিযোগিতা, পেঁপা বাদন প্ৰতিযোগিতা, এনেধৰণে ক্ৰমান্বয়ে আমাৰ প্ৰতিযোগিতাসমূহ হুঁচৰিলৈকে হ'ব। আমি বিশেষ ব্যতিক্ৰমী আমাৰ এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি সাধাৰণতে খেতিৰ আগমুহূৰ্তত বসন্ত অহাৰ লগে লগে ৰাইজে এই বিহুটো পালন কৰাৰ পাছতে খেতিৰ পথাৰত নামে। সেইকাৰণে আমাৰ চহা জীৱনত যিসমূহ মানে লাগতিয়াল খেতিৰ কাৰণে লগা বা আমাৰ ঘৰৰ ব্যৱহাৰ কৰা তেনেধৰণৰ এটা প্ৰদৰ্শনী থলীও আমি আয়োজন কৰিছোঁ। আৰু লগতে আমাৰ থলুৱা যিসমূহ ৰীতি নীতি আছে, কৰ্ম আছে, সেইখিনিক লৈ আমাৰ এখন 50 ফুট দীঘল এখন আমি বেনাৰত প্ৰদৰ্শনীমূলকভাৱে আমি ফটো তাত একলোড কৰা হৈছে। আৰু আপোনাৰ সমন্বয় বিশেষকৈ চেনেলকেইটালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হ'ল আজি জকা ৰূপজ্যোতি সংঘৰ উদ্যোগত ৰূপালী জয়ন্তী বৰ্ষ হিচাপে 2দিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱটি আয়োজন কৰা হৈছে। এই জকা ৰূপজ্যোতি সংঘ 1971 চনতে অন্যতম অৰাজনৈতিক স্বেচ্ছাসেৱী অনুষ্ঠান। এই অনুষ্ঠানটিয়ে ক্ৰীড়া, সংস্কৃতি ইত্যাদি কৰি বিভিন্ন ধৰণৰ দিশত স্থানীয় যুৱসকলক আগবঢ়াই নিয়াটো লক্ষ্য কৰি সংগঠনটো যিহেতু সংঘটো প্ৰতিষ্ঠা লাভ কৰিছিলে, প্ৰতিষ্ঠাৰ কালৰ পৰা এই কাৰ্যসূচী সুচাৰুৰূপে সংঘই আগবঢ়াই নি আছে। আমি প্ৰতিষ্ঠাৰ কালৰ পৰাই ৰঙালী বিহু সন্মিলনখিনি আমি প্ৰায় প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছিলোঁ। সময়ৰ সোঁতত যেতিয়া অঞ্চলৰ বিভিন্ন প্ৰান্তত বিহু সন্মিলনসমূহ অনুষ্ঠিত কৰিবলৈ ল'লে তেতিয়া আমি কিছু আহৰি পালোঁ। আমি নকৰিলেও অঞ্চলত বিহু হৈ আছিল, গতিকে মাজে মাজে কিছু বিৰতি দি আজি সংঘই সোণালী জয়ন্তী বৰ্ষ পাৰ কৰাৰ ক্ষণত আজি আমি বিহু মঞ্চখনি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি পালন কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল এই বিহুৰ যোগেদি আমাৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰে যিহেতু আমাৰ অঞ্চলটো গঠন হৈছে, এই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় ৰক্ষা কৰি আমাৰ অঞ্চলটো কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ শিক্ষাই দীক্ষাই ক্ৰীড়া ক্ষেত্ৰত সকলোখিনি দিশত, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিহুখিনি অনুষ্ঠিত কৰি আহিছোঁ। এই বছৰেও তাৰ ব্যতিক্ৰম হোৱা নাই। আজি ৰূপালী জয়ন্তী বৰ্ষৰ বিহু উদযাপন কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানৰ যোগেদি আমি এই অঞ্চলৰ ৰাইজৰ মাজত একতাৰ ভাৱ গঢ়ি তুলিবলৈ কিছু হ'লেও সক্ষম হ'ম। তাৰ বাবে আমি ৰাইজৰে উপস্থিতি আমাৰ এই বিহু মঞ্চত কামনা কৰিছোঁ। আৰু এই বিষয় আমাক ভৱিষ্যতৰ দিনত আগবাঢ়ি যোৱাত শক্তি যোগাব, প্ৰেৰণা যোগাব, ইয়াকে আমি আশা কৰিছোঁ।